গতিকে আৰক্ষীক আপুনিতো আৰক্ষীটো কি এটা ঢোল হয়, যিমান পিতে সি ইমান পিটন খাই থাকিব। যদি আৰক্ষীক অসমৰ মানুহে কয় যে তহঁতি যি কৰিব লাগে কৰ, আমি পিছত আছো, আৰক্ষীয়ে চব কৰিব। কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকে আগুৱাই লৈ যাব, তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে মাছ দিব। তেওঁলোকেতো চাকৰি কৰাই মানুহ। এতিয়া মই সাহসত থিয় হৈ আছো বুলি, যে যি কৰ কৰ, মই লগত আছো বুলি চলি আছে। মই নাথাকিম, আমিতো পলিটিকেল বেকিং নাপাওঁ, আমি কিয় কৰিম? আৰক্ষীটো আপোনালোকে জানেই যে আৰক্ষীটো দেয়াৰ চব কামটো আৰু একদম IPC CRPC মতে নহয়। ক'ৰবাত যদি আপোনাক মাৰিব আহিছে, গুলিটো খুলিবই, তে আপুনি যদি কয় ৰখ ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে, সেইটোতো নহ'ব। গতিকে সাহসটো আপুনি দিব লাগিব। ভাই তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি, তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই। এই সাহসখিনি দিব কোনে? অকল মুখ্যমন্ত্ৰীয়ে নহয়, গোটেই অসমৰ মানুহ, যে আমি লগত আছো। যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে, মই ভাবো যে আমি সংকটবিলাক কমাব পাৰিম।